আচলতে আমাৰ অসমবাসীৰ কাৰণে অসমীয়া জাতিৰ কাৰণে এটা যে ঐতিহাসিক দিন, গৌৰৱময় দিন। আমাৰ ভবা নাছিলে যে অচিনাকি মানুহবোৰে যি এই মাটি দখল কৰিছিল, বেদখল কৰিছিলে, এই 2016 চনৰ 23 ছেপ্টেম্বৰত উচ্ছেদ কৰা হৈছিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনে। বিগত চৰকাৰসমূহৰ অৱহেলা, অনীহা, সদিচ্ছা আৰু আন্তৰিকতা নথকাৰ কাৰণে এইবিলাক কাম হোৱা নাছিলে। পিছত সেই সময়ৰ বিত্তমন্ত্ৰী, আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি দেখিছে এটা বৃহৎ প্ৰকল্প হৈছে। এই প্ৰকল্প নহয়, আচলতে এইটো অসমীয়া জাতিৰ এটা মাইলৰ খুঁটি আৰু ইয়াতে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি, কৃষ্টিৰাজিসমূহ ইয়াত বিশ্লেষণ কৰা হ'ব, বৈজ্ঞানিকভাৱে চৰ্চা কৰা হ'ব আৰু ইয়াতে বহুতে গৱেষণা কৰিব পাৰিব। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিৰ কাৰণে যিটো চিন্তা কৰিছে, আমাৰ সভ্যতা সংস্কৃতিৰ কাৰণে যিটো চিন্তা কৰিছে, স্বদেশ আৰু স্বজাতিৰ কাৰণে যিটো চিন্তা কৰিছে, কংগ্ৰেছৰ চৰকাৰে কিন্তু এইবিলাক চিন্তা কৰা নাছিলে। তেওঁলোকে কৈছিলে কি? তেওঁলোকে কৈছিলে নেমু টেঙা ৰুৱক, কাঁইট হ'ব, নেমু খাব পাৰিব, আপোনাৰ অচিনাকি মানুহ সোমাব নোৱাৰিব, এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কৈছিলে। গতিকে এইবিলাক হাঁহি উঠা কথা। তেওঁলোকৰ অৱহেলা, অনীহাৰ কাৰণে আজি তেতিয়া সেই সময়ত গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা আৰু শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা অৱহেলিত হৈ আছিল। কিন্তু বিজেপিৰ সেইটো কথাটো নহয়। বিজেপি আজি সভ্যতাৰ কথা কৈছে, সংস্কৃতিৰ কথা কৈছে, স্বদেশ আৰু স্বজাতিৰ কথা কৈছে। কেৱল কোৱাতে ক্ষান্ত থকা নাই। আপোনালোকে দেখা পাইছে যে 2016 চনত আমাৰ এই অভাজন, আমি সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। সেই সময়ত আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই বেদখল মুক্ত কৰিছে।